Hello my dear students, আজি আমি ডিসকাস কৰিম my childhood paragraph number 4 পৰা এটো part 2 হয় part 1 আমি কমপ্লিট কৰিছো first second আৰু third paragraph include কৰি এটা part বনোৱা আছিল আৰু এটোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ গোটেইটো দিয়া হৈছে তহতে ডেসক্ৰিপচন বক্সত গৈ লিংকটো পাব পাৰা আৰু আজি আমি যেহেতু part 2 আলোচনা কৰিম part 2 এ ইনক্লুড কৰিব paragraph number 3rd 4th 5th and 6th গতিকে আমি 4th নাম্বার প্যারাগ্রাফৰ পৰা স্টার্ট কৰো বেসিক্যালি 4th নাম্বার প্যারাগ্রাফত কি কোৱা আছে here column describes about a child born in a specific socio-economic and emotional environment about school and his friends and their religious differences তাৰমানে ইহঁতৰ মানে এটা বাচ্চা বা এটা শিশু পৰিয়ালত কেনেকুৱা পৰিৱেশত জন্মগ্ৰহণ কৰে তেওঁৰ স্কুলৰ বিষয়ে তেওঁৰ স্কুলৰ ফ্ৰেণ্ড বিলাকৰ বিষয়ে আৰু ফ্ৰেণ্ডৰ আৰু তাৰ মাজত থকা যেটো ৰিলিজিয়াছ ডিফাৰেন্স আছিল সামাজিক মানে বৈষম্যতা আছিল হেটোৰ বিষয়ে আলোচনা কৰিছে এটা আমি লেসনটো স্টার্ট কৰো every child is born with some inherited characteristic into a specific socio-economic and emotional environment and trained in certain ways by figures of authority তাৰমানে প্ৰত্যেকজন শিশুৱে মানে জন্মতে কিছুমান ইনহেৰিটেড ক্যাৰেক্টাৰিষ্টিক জন্মৰ সময়ত কিছুমান মানে আৰ্জিত বৈশিষ্ট্যসমূহ লৈ আহে বা যেটো আমি কমেটো অন্তৰ্জাত ধাৰণাসমূহ লৈ আহে into a specific socio-economic and emotional environment আৰু লৈ আহে এনেকুৱা এটা পৰিৱেশত যেটো socio-economic সামাজিক তথা আৰ্থ সামাজিক পৰিৱেশ যেটো কোৱা হয় সামাজিক আৰু অৰ্থনৈতিক পৰিৱেশৰ মিলাই and emotional environment আৰু আবেগিক মানে প্ৰত্যেকটো পৰিয়ালৰে social status বেলেগ থাকে বা ইমোশনাল এনভায়রনমেন্ট বেলেগ থাকে তেনেকুৱা এটা আবেগিক পৰিৱেশ বা আৰ্থ সামাজিক পৰিৱেশত শিশুটিয়ে জন্মগ্ৰহণ কৰে and trained in a certain ways by the figures of authority আৰু এনেকৈ ট্ৰেইন কৰা হয় মানে বিশেষ ধৰণে ইহঁতক ট্ৰেইন কৰা হয় প্ৰশিক্ষণ দিয়া হয় কাৰ দ্বাৰা ফিগাৰস অফ অথৰিটি তাৰমানে মাক দেউতাকৰ বা গাৰ্জিয়ানৰ দ্বাৰা অভিভাৱকৰ দ্বাৰা I inherited honesty and self-discipline from my father. From my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sisters. কি বুলি কৈছে মই মানে দেউতাকৰ পৰা অৰ্জন কৰিছো সত্যবাদিতা honesty and self-discipline মানে আত্ম অনুসন্ধান যেটো বা self-discipline শৃংখলা from my father দেউতাকৰ পৰা মই এই দুটা গুণ মানে ইনহেৰিট কৰিছিলো বা অৰ্জন কৰিছিলো from my mother I inherited faith in goodness and deep kindness আৰু মাকৰ পৰা মই মানে ভালৰ প্ৰতি বিশ্বাস আৰু গভীৰ দয়া এই দুটা গুণ ভালৰ faith in goodness আৰু deep kindness এই দুটা গুণ মই অৰ্জন কৰিছিলো আৰু অকল ময়ে নহয় মোৰ ভাইটি ভন্টিও মাক দেউতাকৰ পৰা এই গুণ দুটা শিকিছিল I had 3 close friends in my childhood Ramananda Shastri Aravindan and Shiva Prakashan আৰু মোৰ চাইল্ডহুডত তিনিজন মোৰ বৰ ক্লোজ ফ্ৰেণ্ড আছিল অন্তৰংগ বন্ধু আছিল ঘনিষ্ঠ বন্ধু আছিল Ramananda Shastri Aravindan আৰু Shiva Prakashan all these boys were from orthodox Hindu Brahmin families আৰু ইহঁতে একদম কঠোৰ হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ পৰা আছিল as children none of us ever felt any difference amongst ourselves because of our religious difference and upbringing আমাৰ যেহেতু বেলেগ পৰিৱেশত আমাৰ মানে লালন পালন হৈছে বা আমাৰ ধাৰ্মিক বৈষম্য আছিল কিন্তু আমি এই বৈষম্যটো আমাৰ জীৱনত আমি কেতিয়াও অনুভৱ কৰা নাছিলো in fact Ramananda Shastri was the son of Pakshi Lakshmana Shastri the highest priest of the Rameshwaram temple in fact আসলতে Ramananda Shastri কোন আছিল Ramananda Shastri আছিল এই যে আমাৰ মানে ৰামেশ্বৰমৰ যেটো ডাঙৰ মন্দিৰ আছিল সেই মন্দিৰৰ পুৰোহিত কোন আছিল পক্ষী লক্ষ্মণ শাস্ত্ৰীৰ পুত্ৰ আছিল later he took over the priesthood of the Rameshwaram temple after his father মানে পিছলৈ তেওঁ এই যে পুৰোহিতৰ কামে তেওঁ দেউতাকৰ পিছত তেওঁ এই পুৰোহিত কামৰ দায়িত্বটো লৈছিল Aravindan went into the business of arranging transport for visiting pilgrims আৰু তীৰ্থযাত্ৰীসকলৰ এই যে মানে
এৰেঞ্জিং ট্ৰান্সপৰ্ট যান বাহনৰ ব্যৱস্থা কৰাৰ কামত অৰবিন্দন নিজকে নিয়োজিত কৰিছিল অৰবিন্দনে এণ্ড শিৱপ্ৰকাশন বিকাম আ কেটাৰিং কন্ট্ৰাক্টৰ ফৰ দ্য সাউদাৰ্ণ ৰেলৱেজ আৰু শিৱপ্ৰকাশনে দক্ষিণ ভাৰতীয় ৰেলৱেৰ কেটাৰিং কন্ট্ৰাক্টৰ হিচাপে কাম কৰিছিল। এতিয়া আমি প্যাৰাগ্ৰাফ নম্বৰ 5ত আহো। 5ত কিহৰ কথা কোৱা হৈছে? ডিসক্ৰিপশন অফ সীতাৰাম কল্যাণম ফেষ্টিভেল। এই যে তাৰমানে আমাৰ ৰামেশ্বৰমত সীতাৰাম কল্যাণম নামৰ এটা ফেষ্টিভেল হৈছিল ৰাম নৱমীৰ দিনা, এইটোৰ বিষয়ে ইয়াত ধুনীয়া বৰ্ণনা দিছে এপিজে আব্দুল কালামে। আমি চাই লওঁ প্যাৰাগ্ৰাফটোত। During the annual Sri Sitarama Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site. আৰু এই যে সীতাৰাম কল্যাণম নামৰ ফেষ্টিভেল, এটা যেটো ৰাম নৱমী আমি সাধাৰণতে ইয়াত কওঁ, ৰাম নৱমীৰ দিনা এইটো বিশেষকৈ চৈত্ৰ মাহত হয়, এপ্ৰিল মাহত। সেই ফেষ্টিভেলত এপিজে আব্দুল কালামৰ পৰিবাৰে কি কৰিছিল? নাৱৰ যোগান ধৰিছিল আৰু নাৱত এটা স্পেচিয়েল বিশেষ এটা প্লেটফৰ্ম বনোৱা হৈছিল মূৰ্তি ৰাখিবৰ কাৰণে। আৰু সেইটো কলৈ লৈ যোৱা হৈছিল? এইটো মানে নদীৰ পাৰত লৈ যোৱা হৈছিল, মেৰিজ সাইটত, এই যে বিবাহ কৰাৰ কাৰণে প্লেচ বনোৱা আছিল, সেই জায়গাত লৈ যোৱা হৈছিল। Situated in the middle of the pond called Rama Tirtha, which was near our house. তাৰমানে এটা নদীৰ মাজত এটা সৰু দ্বীপ আছিল আৰু সেই দ্বীপটোৰ নাম আছিল ৰামা তীৰ্থ। তাতে নদীৰ মাজত বা পুখুৰীৰ মাজত আছিল, যেহেতু এইকাৰণে পণ্ড এটা ডাঙৰ পুখুৰীৰ মাজত আছিল, এইকাৰণে মানে নাৱৰ দৰকাৰ হৈছিল আৰু সেই নাৱৰ যোগান ধৰিছিল এপিজে আব্দুল কালামৰ পৰিবাৰে। আৰু সেই আইলেণ্ডটোৰ নাম আছিল কি? ৰামা তীৰ্থ আইলেণ্ড। Events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family. আৰু ৰাতি ধোৱাৰ সময়ত যেটো বেড টাইম ষ্টৰী বুলি কোৱা হয়, ৰাতি সৰু সৰু ল'ৰা ছোৱালীক ঘৰৰ মানে মাকে বা গ্ৰেণ্ডমাদাৰে আইতাকে যিবিলাক কাহিনী কয় বেড টাইম ষ্টৰীজ, সেই বেড টাইম ষ্টৰী কিহেৰে ভৰি আছিল এপিজে আব্দুল কালামৰ পৰিবাৰৰ? সেইটো আছিল ইভেন্টছ ফ্ৰম ৰামায়ণ, ৰামায়ণৰ বিভিন্ন ঘটনাক কাহিনী আকাৰে কৈছিল আৰু লগতে প্ৰফেট মহম্মদৰ যে মানে জীৱন দৰ্শনৰ বিষয়ে তাতে মানে কাহিনী ৰূপে কৈছিল। সো এনেকুৱা এটা পৰিৱেশত এপিজে আব্দুল কালাম ডাঙৰ দীঘল হৈছিল। ডেফিনেটলি তেওঁ তেনেকুৱা এটা পৰিৱেশ পাইছিল সৰুৰে পৰা, যদিওবা অৰ্থনৈতিকভাৱে পিছপৰা আছিল, কিন্তু বাকী সকলো ফালৰ পৰা ইমান এডভান্স আছিল যে তেওঁ এজন ডাঙৰ মানুহ হ'ব, সেইটোতো মানে প্ৰায়বিলাক গুণ বা বৈশিষ্ট্য তেওঁ সৰুৰে পৰাই অৰ্জন কৰি আহিছিল। এতিয়া আমি আহো প্যাৰাগ্ৰাফ নম্বৰ 6। 6th paragraphত about a cruel incident that had taken place in school one day. 6th paragraphত এপিজে আব্দুল কালামে এটা বৰ মানে এটা বেয়া লগা ঘটনা এটা সংঘটিত হৈছিল স্কুলত। এটা আমি ক্ৰুৱেল ইনসিডেন্ট বুলি ক'ব নোৱাৰো, একচুয়ালি এটো তেনেকুৱা ক্ৰুৱেল নাছিল ইনসিডেন্টটো, কিন্তু বৰ দুখ লগা ইনসিডেন্ট আছিল, স্যাড আছিল, স্যাড ইনসিডেন্ট about a incident এটো নহব about an incident হবো about an incident that had taken place in school one day. তাৰ বিষয়ে ইয়াত কৈছে, one day when I was in the 5th standard at the Rameshwaram Elementary School, a new teacher came to our school. I used to wear a cap which marked me as a Muslim, and I always sat in the front row next to Ramananda Shastri, who wore sacred thread. কি বুলি কৈছে? one day মই যেতিয়া মানে পঞ্চম শ্ৰেণীত পঢ়িছিলো ৰামেশ্বৰমৰ এলিমেণ্টাৰী স্কুলত, মানে প্ৰাইমাৰী স্কুলত যেতিয়া পঢ়িছিলো, এজন নতুন শিক্ষক আহিছিল। মই যেহেতু মুছলিম সম্প্ৰদায়ৰ আছিলো, মই এটা টুপি পিন্ধিছিলো আৰু মই ৰামানন্দ শাস্ত্ৰীৰ কাষতে ফাৰ্ষ্ট বেঞ্চত বহিছিলো আৰু তেওঁ কি পিন্ধিছিল? তেওঁ সেক্ৰেট থ্ৰেড মানে লগুন পিন্ধিছিল। The new teacher could not stomach a Hindu priest son sitting with a Muslim boy. কিন্তু এই নতুন শিক্ষকজনে could not stomach মানে টলাৰেট কৰিব পৰা নাছিল বা হজম কৰিব পৰা নাছিল যে একজন মানে হিন্দু ব্ৰাহ্মণৰ ল'ৰা মুছলিম ল'ৰাৰ লগত কেনেকৈ বহিব পাৰে। In accordance with our social ranking, as the new teacher saw it, I was asked to go and sit on the back benches. আৰু আমাৰ যেটো আসলতে আমাৰ যেটো কাষ্ট সিস্টেম এটো বহুত বেয়া, এটো ধৰ্মৰ আধাৰত বা জাতিৰ আধাৰত আমাৰ যেটো ৰেংকিং কৰা হয়, তো সেই ৰেংকিং মতে
মোক শিক্ষকজনে কি কৰিছিল মোক শিক্ষকজনে পিছফালৰ বেঞ্চত গৈ মোক বহিব দিছিল I felt very sad মোৰ বৰ দুখ লাগিছিল দিনাখন and so did Ramananda Shastri আৰু অকল মোৰে নহয় মোৰ বন্ধু যিজন মোৰ ওচৰত বহিছিল Ramananda Shastri তেওঁৰো বৰ দুখ লাগিছিল He looked utterly downcast as I shifted to my seat in the last row আৰু তেওঁ বৰ মানে downcast বুলি ইয়াত word meaning বিলাক কিতাপৰ সাইডত আছে টু সাবা sad or depressed মানে বৰ দুখ মানে দুখিত দেখা গৈছিল তেওঁ যেতিয়া মই মোৰ মানে প্ৰথম বেঞ্চৰ পৰা মোৰ পিছৰ বেঞ্চলৈ পিছৰ হাৰিলৈ মই গুছি গৈছিলো The image of him weeping when I shifted to the last row left a lasting impression on me আৰু যেটো ইমেজ সেই ইমেজটো তেওঁ কান্ধা ইমেজটো মোৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল বা গভীৰ ছাঁ পেলাইছিল তেওঁ যে কান্দিছিল এটো মোৰ মনত বহুত দিন লৈকে এই ইমপ্ৰেশনটো ৰৈ আছিল Paragraph number 7 After school we went home and told our respective parents about the incident বিদ্যালয় ছুটি হল তাৰ পিছত আমি ঘৰলৈ গৈছিলো আৰু প্ৰত্যেকে আজি যেটো বিদ্যালয়ত ঘটনা ঘটিছিল সেই দিনাখন এই যে টিচাৰে যেটো কৰিছিল হেতুৰ বিষয়ে আমি আমাৰ মাক দেউতাকক কৈছিলো ঘৰত গৈ Lakshmana Shastri summoned the teacher Lakshmana Shastriয়ে উনাৰ লগে লগে বিচাৰ কৰিলে শিক্ষকজনৰ and in our presence আৰু আমাৰ উপস্থিতিত told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children আৰু তেওঁ আমাৰ সকলোৰে আগত তেওঁ কোৱা হৈছিল যে শিক্ষক হিচাপে তেওঁ মানে সামাজিক অসমতা আৰু সাম্প্ৰদায়িক অসহিষ্ণুতাৰ যেটো বীজ আছে সেই বীজটো এই সৰু সৰু লৰা ছোৱালীৰ মাজত ভৰাই দিয়াটো উচিত নহয় তেওঁ এটো কৰিব নালাগিছিল He bluntly asked the teacher to either apologize or quit the school and the island আৰু তেওঁ মানে একদম সিধা সিধিকে কৈছিল এটো বহুত ডাঙৰ ভুল হৈছে এটো এক প্ৰকাৰৰ অপৰাধ হৈছে আপুনি ক্ষমা খুজিব লাগে নহলে স্কুল এৰি আৰু সেই দ্বীপটো ৰামেশ্বৰম দ্বীপ এৰি গুছি যাব লাগে Not only did the teacher regret his behavior but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher আৰু তেতিয়া Lakshmana Shastriৰ কথা শুনি শিক্ষকজনে অনুতাপ কৰাই নহয় শিক্ষকজনে অনুতাপ কৰিছিল হেতুটো আছে তাৰ উপৰি মানে ৰামানন্দ শাস্ত্ৰীয়ে এক বিশেষ ধৰণৰ এটা মেছেজ দিছিল conveyed ultimately reformed the young teacher এনেকুৱা এক ধৰণৰ মেছেজ দিছিল যে এই মেছেজে এই শিক্ষকজনক একেবাৰে মানে হলনি পৰিৱৰ্তন কৰি পেলাইছিল বা ৰিফৰ্ম সংস্কাৰ কৰি দিছিল যে তেওঁ যে ভুল কৰিছে এই বস্তুটো বুজি পাইছিল আৰু ভৱিষ্যতে তেনেকুৱা কাম নকৰাৰো এক শিক্ষা পাইছিল আৰু এখিনিতে আমাৰ পাৰ্ট 2 যেটো মানে লেসন এক্সপ্লেনেশন এটো শেষ হ'ল এতিয়া আমি কোৱেশ্চন আনসাৰৰ ফালে আগবাঢ়ো লাষ্ট ক্লাছত আমি কোৱেশ্চন নম্বৰ 12 লৈকে ডিসকাস কৰিছিলো গতিকে আজি 13 ৰ পৰা হ'ব Question number 13 What characteristic does Abdul Kalam say he inherited from his parents? Abdul Kalam তেওঁৰ মাক দেউতাকৰ পৰা কি qualities inherit কৰিছিল to inherit হ'ব Abdul Kalam inherited honesty and self discipline from his father and faith in goodness and deep kindness from his mother দেউতাকৰ পৰা সত্যবাদিতা আৰু আত্মঅনুসন্ধান আৰু মাকৰ পৰা ভালৰ প্ৰতি বিশ্বাস আৰু গভীৰ দয়া এই দুটা গুণ ইনহেৰিট কৰিছিল বা অৰ্জিত কৰিছিল Question number 14 Who were the close friends of Abdul Kalam during his childhood মানে আব্দুল কালামৰ বাল্যকালৰ ঘনিষ্ঠ বন্ধু কোন কোন আছিল ৰামানন্দা হৈছে এটো DHA হ'ব Who were the close friends of Abdul Kalam during his childhood? মানে বাল্যকালৰ আব্দুল কালামৰ ঘনিষ্ঠ বন্ধু কোন কোন আছিল Ramananda Shastri, Aravindan and Shiva Prakashan were close friend of Kalam during his childhood. Ramananda Shastri, Aravindan আৰু Shiva Prakashan এই তিনিজন আছিল APJ Abdul Kalamৰ বাল্যকালৰ ঘনিষ্ঠ বন্ধু Question number 15 What occupation did Abdul Kalam's friend have later in their life? আব্দুল কালামৰ এই তিনিজন ঘনিষ্ঠ বন্ধুৱে
তেওঁলোকৰ পিছৰ জীৱনত কি কাম কৰিছিল Ramananda Shastri became priest of Rameswaram temple after his father তেওঁ দেউতাকৰ পিছত Ramananda Shastri এই আমাৰ ৰামেশ্বৰম মন্দিৰৰ মানে যেটো পুৰোহিতৰ ভাৰ এটো লৈছিল Aravindan had the business of arranging transport for visiting pilgrims আৰু Arabindane এই তীৰ্থযাত্ৰীসকলৰ ট্ৰান্সপোৰ্ট বা যান-বাহনৰ ব্যৱস্থা কৰা বিজনেছ ব্যৱসায় কৰিছিল and Shiva Prakashan became the catering contractor for Southern Railway আৰু Shiva Prakashane catering contractorৰ এই যে খোৱালোৱাৰ যেটো catering কৰা হয় হে catering contractorৰ যেটো Southern Railway দক্ষিণ ভাৰতীয় ৰেলৱে আছে এই দক্ষিণ ভাৰতীয় ৰেলৱে খোৱালোৱাৰ ব্যৱস্থাৰ এটো মানে এটো কাম কৰিছিল Next, question number 16. Who was Ramananda Shastri's father? Ramananda Shastri দেউতাক কোন আছিল তেওঁৰ বিষয়ে যেটো কিতাপত মেনশন আছে question হ'ব পাৰে Ramananda Shastri's father Pakshi Lakshmana Shastri was the highest priest of Rameswaram temple. Ramananda Shastri দেউতাক নাম আছিল Pakshi Lakshmana Shastri আৰু তেওঁ Rameswaram templeৰ মুখ্য পুৰোহিত আছিল এতিয়া আমি part 2 question number 17 discuss karo what were the bedtime stories of the children in the family mane poriyalot horu horu lora swali bilakor bedtime story ki asil te bujai dia hoise etu events from the Ramayana and the life of prophet were the bedtime stories of the children in the Kalams family to mane Ramayanor bibhinno ghotona totha prophet Muhammad ba belek belek nobir জীবন কাহিনী এটো আছিল এপিজে আব্দুল কালামৰ ঘৰত হৰু হৰু লৰা ছোৱালীৰ বেড টাইম ষ্টৰী question number 18 what did the new teacher do in the class নতুন শিক্ষকজনে ক্লাছত কি কৰিছিল the new teacher could not tolerate a Hindu boy sitting with a Muslim নতুন শিক্ষকজনে একজন হিন্দু লৰা মুছলিমৰ লগত বহাটো হজম কৰিব পৰা নাছিল tolerate koribo সহ্য কৰিব পৰা নাছিল so he asked Kalam to sit on the back bench এখানে তেওঁ কালামক পিছৰ বেঞ্চত গৈ বহিবলৈ কৈছিল question number 19 what did Lakshmana Shastri do when he heard the incident আৰু যেতিয়া তেওঁ এই ঘটনাটো শুনিছিল তেতিয়া Lakshmana Shastriয়ে কি কৰিছিল when Shastri heard the incident he not only summoned the teacher he was asked not to spread the poison of social inequality and communal intolerance in the minds of innocent children jetia Lakshmana Shastriye ei ghotanato hunisil শিক্ষকে কৰা তেতিয়া তেওঁ শিক্ষকজনক অকল বিচাৰ কৰাই নহয় তেওঁ শিক্ষকজনক কৈছিল যে হৰু হৰু লৰা ছোৱালীৰ মন একো নাজানা হৰু হৰু লৰা ছোৱালী বিলাকে একো নাজানে তেনেকুৱা লৰা ছোৱালীৰ মনত এই যে আমাৰ মানে social inequality মানে সামাজিক অসমতা and communal intolerance মানে সাম্প্ৰদায়িক যেটো অসহিষ্ণুতা তেনেকুৱা ধৰণৰ বীজ হৰু হৰু লৰা ছোৱালীৰ মনত ভৰাই দিব নালাগে এখিনি আছিল আমাৰ মানে সেকেন্ড পাৰ্টৰ question answer discussion আশা কৰিছো তোমালোকে সেকেন্ড পাৰ্টটো ভালকৈ বুজি লৈছা আৰু এই question answer বিলাক নোট কৰি লবা আমি নেক্সট ভিডিওত ইয়াৰ পাৰ্ট 3 আলোচনা কৰিম আৰু পাৰ্ট 3 পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেল লাইক আৰু সাবস্ক্ৰাইব কৰিবা আৰু লগতে ফ্ৰেন্ডছ বিলাকৰ মাজত শেয়াৰ কৰি দিবা যাতে সকলোৱে এই ভিডিওৰ পৰা লাভান্বিত হ'ব পাৰে গতিকে আজিৰ কাৰণে থ্যাংক ইউ সো মাচ